মোক জানে মারার চেষ্টা করিব মই অলপ দিন যাওক এটেম্প টু মার্ডারের প্রয়োজন হলে কেস করিম করেছে ওর স্টেজে উঠার চেষ্টা করেছে আমার মানুষবিলাকে বাধা দিছে আর যেতিয়া মই কৈ দিছো বলে আমি এজন এজন লড়ার আমি মোবাইল ফটো রাখি আছো আর এই মানুষবিলাক সব এক এক করে জেলত যাব এইটো কোৱাৰ পিছত বারবার উঠার চেষ্টা করেছে স্টেজে আহিব মোক হার্ট করার চেষ্টা করেছে তে আল্টিমেটলি মই যিমান হো আজি তো মই তো ইমান জোৱান নহওঁ অকল 21-22 বছৰ 23 বছৰ ল'ৰাবিলাক আহিছে তাৰপিছত মই যেতিয়া কৈছো বোলে ফটো কৰি ৰাখো এজন ল'ৰা এৰেষ্ট হ'ব আৰু মাইসকলক মই কৈছো বোলে আপোনালোকে আপোনাৰ ল'ৰাকক 3 দিন দেখিলা পাল কৰি 3 দিনৰ ভিতৰত সব এৰেষ্ট হ'ব তাৰপিছত আপোনালোকে মেঘালয় বম্বে মাদ্ৰাজ য'ত পঠাব লাগে ত্ৰিপুৰা আমাৰ সব জায়গাত এগুলো থাকুক কষ্টমষ্টি আমাব নালাগে নহলে এরেস্ট হব আর পুলিশে কি হালত করব এটা আল্লাহ জানে তাৰপিছত অলপ ইসকলে ভয় খাইছে পিছত কৈছে কইলে মোৰ ওপৰত ইসকলে এটেম্প কৰাৰ চেষ্টা কৰিছে এইটো কাৰণে মোৰ বহুত বেয়া লাগিছে মই ইয়াত মোৰ ইচ্ছা আছিল থানাত আহি এজাহাৰ দিম পাই নিম তে পিছত আমার ওয়ার্কারসকলে বা আমার প্রেসিডেন্ট ভাইস প্রেসিডেন্ট বিন্না কান্দি এগুলো সাজেশন দিছে যে বারবার ফোন আহি আছে যে এই ল'ৰাবিলাকে মুৰব্বীসকলক ধৰিছে যে মই ক্ষমা কৰি দিব লাগে এই ডিচিজন আমার এইটো হৈছে যে ঠিক আছে আমার ইসলামে এইটো শিকাইছে নজওয়ান বাচ্চা অবরাগা 500 টাকা পাইছে নিবনুৱা সমস্যা এইটো আমার বিন্না গান্ধীর সমস্যা এইটোৰ বিৰুদ্ধে আমি লড়াই লড়ি আছো এই ল'ৰাবিলাকে যদি শিক্ষা পাই যায় শিক্ষিত হৈ যায় এই চবৰ ভৱিষ্যতে নকৰিব এইটো একবাৰ কমচে কম মাফ কৰা ভাল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এইটোৰ কাৰণে মই এটা অপশ্যন ৰাখিছো যদি কালি 11টা-12টালৈকে মই ওলাম মই আজমল হাউচত আছো যি মুৰব্বীসকলে আমাৰ মানুহৰ লগত ভায়া ভায়া যোগাযোগ কৰিছে যদি এই ল'ৰাবিলাকক লৈ মোৰ হোজা আজমল হাউচত আহি যায় ক্ষমা বিচাৰে ইনশাআল্লাহ মই ক্ষমা কৰিম এতিয়া গোচৰ দিব নেকি আপুনি নাই এতিয়া মই গোচৰ নিদিওঁ আপোনালোকে দিব নালাগে এইটো আমি চাই লওঁ যদি কোনো পজিটিভ ৰেছপন্স আহে কাৰণে এই ল'ৰাবিলাকে এইসকলৰ বাপ দাদাই আমাক ভোট দি আছে এইসকলৰ বাপ দাদাই আমাক ভোট দি আছে মা বহিনী ভোট দি আছে কিছু ল'ৰাবিলাক বিনিবনুৱা 500 টাকা কৰি পালি হৈ যাব তে বাকী আমি কি কৰিব লাগে আমি কৰিম আপোনালোকে জানে আর আপনাদের মোর কারণে ইমান মায়া মরম দেখাইছে যে গোটে সমষ্টির পৰা গোটে অসমৰ পৰা দিল্লীৰ পৰা ফোন আহি আছে আমার गुजरात बॉम्बे पर फोन आए क्या हो गया आजमल साहब में मुझे कुछ नहीं हुआ इंशाल्लाह ये कुछ भी नहीं बिगाड़ सकते बल्कि मैंने आज ऐलान किया कि जिस जगह में ये बच्चों ने आधा घंटा हंगामा किया वहाँ मेरा जितना भी वोट था 5 से 10,000 वोट आज मेरा बढ़ गया इंशाल्लाह सिंपैथी वोट मुझे मिलेगा इसलिए रजाउल करीम साहब को जितना करना है करें अंजाम इनका और उनके बच्चों का क्या होगा वो सोच लें लेकिन मैं तो माफ करता ही रहूँगा मैं माफ करूँगा ओके भाई थैंक यू স্যার কিবা ষড়যন্ত্ৰৰ গোন্ধ পাইছে নেকি স্যার না ডক্টর আমার রেজাউল সাহেবে আজিৰ পৰা 5 দিন আগে এটা পোস্ট কৰিছিল তাৰ যিমান ইউথ ওয়ার্কার কৰে বলে আপোনালোকে আজমল সাহেব য'ত যায় এটেক কৰক আমি নর্মাল হিসাবে লৈছো ইমান সাহস নকৰিব যদি তেখেত ভাবে বোলে মোৰ ওপৰত এটেক কৰিলে মই ভয় খাই যাম মোক জানে মারার চেষ্টা করিব মই অলপ দিন যাওক এটেম্প টু মার্ডারের প্রয়োজন হলে কেস করিম আর যদি মোর উপরে করে তো মই যমুনামুখৰ মানুহৰ কাৰণে বিন্না গান্ধীৰ ৰাইজৰ কাৰণে ভোটাৰৰ কাৰণে মই জান দিব লাগে প্ৰস্তুত আছো মই লাগিলে আমি জান দি দিম পहिले রেজাল্ট কৰিম গুণ্ডাগিৰিৰ সন্মুখত আমি সাৰেণ্ডাৰ নকৰোঁ এই ল'ৰাকেইজনে কিয় কৰিছে কিবা গম পাইছে নেকি আপুনি না হু হা গো বেক দিছে তাকে স্যার